আত্মনিৰ্ভৰ আঁচনি 2.0 আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, সকলোৱে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল বা আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা আপোনাৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 আৰু এটা ছেকেণ্ড লিষ্ট আজি মুকলি হৈ গ'ল। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে ছেকেণ্ড লিষ্টটো মুকলি কৰা হ'ব আৰু আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব আৰু কিমান তাৰিখে আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে, সেইসকলে কিন্তু ফাৰ্ষ্ট লিষ্টত নাম আহি গৈছে। যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহি গৈছে, এতিয়া কিন্তু সকলোৱে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে। এতিয়া কিন্তু বহুতো ডিষ্ট্ৰিক্টত দিয়া হোৱা নাই, কিন্তু আপোনালোকে অতি সোনকালে পাই যাব, যিহেতু এইবাৰ ডিষ্ট্ৰিক্ট অনুযায়ী এটাকৈ সভা পাতি আছে, তাত চেকবোৰ বিতৰণ কৰা আছে। এতিয়া যদি আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, আপোনাৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু আজি আৰু এটা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব আৰু কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেকটো বিতৰণ কৰিব বা কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে লিষ্টটো আহি যাব জানি লওক। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো ওলাই গৈছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো আহি গৈছে। যিসকলৰ চিভিল স্ক'ৰ 700ৰ ওপৰত আছে, এতিয়া কিন্তু সকলোৰে ছেকেণ্ড লিষ্টত নাম আহি গৈছে। যিবিলাক ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ যাই আছে, সেইবোৰ ডিষ্ট্ৰিক্টৰ কিন্তু ছেকেণ্ড লিষ্টটো ওলাই আছে। এতিয়া কিন্তু বহুতো ডিষ্ট্ৰিক্টৰ ছেকেণ্ড লিষ্টটো ৱেইটিং হৈ আছে। যদি আপোনালোকৰ চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কিন্তু ছেকেণ্ড লিষ্টটো মুকলি হোৱা নাই, খালি যিসকলৰ নাম এপ্ৰুভ হৈ আছে, এইসকলে ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট লিষ্টৰ পইচাটো দিয়া হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো ওলাই আহিছে। সেইকাৰণে যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যদি আপোনালোকৰ চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হ'ব পাৰে। যদি এপ্ৰুভ হয়, তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। যিবোৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট লিষ্টৰ ধনবোৰ বিতৰণ কৰিলে, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে, মুকলি হৈ আছে এতিয়ালৈকে।